অসমৰ সাংস্কৃতিক ইতিহাসৰ এটি সোণালী নাম, অসমৰ কলা সংস্কৃতিৰ মেৰুদণ্ড স্বৰূপ, যিগৰাকী ব্যক্তিৰ অৱদান অবিহনে অসমীয়া জাতীয় জীৱনৰ অস্তিত্বৰ কথা ভাবিবও নোৱাৰি। তেখেত হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত অসমীয়া সাহিত্য সংস্কৃতি লোকজীৱনৰ প্ৰতিচ্ছবি দেখা যায়। তেখেতৰ কালজয়ী গীতসমূহৰ ভিতৰত অন্যতম ৰচকী ৰাংঢালীৰ কথাৰে ৰাংঢালী ৰচকী। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহত কলা সংস্কৃতিৰ গাথাৰ লগতে প্ৰেম, প্ৰকৃতি, সৰ্বহাৰাৰ মুক্তিকামী বিপ্লৱৰ সত্তা সদায় বিৰাজমান। আমি বিপ্লৱ পথলৈ আগুৱাম, আমি বিপ্লৱ পথলৈ আগুৱাম, বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী, সৰ্বহাৰাৰ মুক্তিকামী, বিজয়ৰ জয় গান গাই যাম। আমি বিপ্লৱ পথলৈ আগুৱাম, আমি বিপ্লৱ পথলৈ আগুৱাম।
জনতাৰ দেখি দুখ হাহাকাৰ শত শত জনতাৰ দেখি দুখ হাহাকাৰ দেখি লাঞ্ছনা বঞ্চনা সৰ্বহাৰাত দেখি লাঞ্ছনা বঞ্চনা সৰ্বহাৰাত কৰিবলৈ অৱসান শোষণৰ অভিযান কৰিবলৈ অৱসান শোষণৰ অভিযান গৰজি উঠিল আজি বিপ্লৱী প্ৰাণ আমি বিপ্লৱ পথলৈ আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিকামী সৰ্বহাৰাৰ মুক্তিকামী বিজয়ৰ জয় গান গাই যাম আমি বিপ্লৱ পথলৈ আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে মহীয়ান হৈ নৱ প্ৰজন্ময়ো অসমীয়া কলা সংস্কৃতিক আগুৱাই লৈ গৈ আছিল আছে আৰু গৈ থাকিব।